মই তাকে ভাবিছো এমাদিন পাৰ হৈ গ'ল জুবিন দাৰ ন্যায় নিবিচাৰিলে, কিন্তু এতিয়া জুবিন দা ভাগৰ ন্যায় বিচাৰি এওঁলোক ওলাই আহিছে। কাৰণটো কি? কাৰণটোতো মই এতিয়াহে বুজিলো। কিয় ওলাই আহিছে গম পাইছে নিশ্চয়? কিয় মানে মিটিং বুলি কৈছোঁ, মই বেলেগ বিষয়ে নাজানো। সেইটো আমাৰ যিটো বোৰ্ড কমিটিৰ সভাপতি থাকে সেই আমাক কোৱা নাই যে মিটিং আছে নলবাৰীত যাব লাগিব। আমি চব প্ৰত্যেক মিটিঙৰ পৰা যি নহওক, কিন্তু ককাই সঁচা কথাই কৈছে, এয়া এখন মিটিং। কাৰণ 2026ৰ বাবে কৰিব লাগিব ফিটিং। জুবিন দা ন্যায়টো এটা চেলুহে লৈছে। মানে মই এটা কথা বুজি নাপালো, জুবিন দা ন্যায়ৰ বাবে যেতিয়া আপোনালোকে ওলাই আহিছিলে, জুবিন দা ভাগৰ বেনাৰবিলাক আনিলে, ঠিক আছে, কিন্তু লগতে আপোনালোকৰ বেনাৰ কেইখন কিয় 2026ৰ বাবে প্ৰমোচন কৰিব আনিছিলে নেকি? অনুৰাগী হিচাপে তেখেতলোকে আত্মপ্ৰকাশ কৰিব বিচাৰিছিলে। আমাৰ সকলোৰে মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে। আজি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকলে তাৰ প্ৰত্যুত্তৰ দিছে। মানে কি বুজাবলৈ বিচাৰিছে আপুনি যে গোটেই অসমখনৰ ভিতৰত প্ৰকৃততে জুবিন দা ভাগৰ অনুৰাগী আপোনালোকে আছিলে, বাকীখিনি কি মাখি মৰা আছিলে নেকি? জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাসকলৰ প্ৰকৃত প্ৰত্যুত্তৰ দিছে যে আজি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী লাখে লাখে ওলাই আহিছে। কাৰণ নলবাৰীত লাখ লাখ মানুহৰ ঘৰত জুবিনৰ হৃদয়ত আছে। এয়া কিন্তু সঁচা কথা। জুবিন দাৰ অনুৰাগীসকলে জুবিন দাৰ ন্যায়ৰ বাবে ওলাই আহিছে, কিন্তু আপোনালোকে ন্যায়ৰ বাবে নহয় 2026ৰ বাবে যাতে কেনেকে পায়, মানে গাড়ীটো জুবিনৰ হৃদয়ক লৈ লাখ লাখ মানুহে এইকেইটা দিন কষ্ট কটাইছে, কিন্তু ইয়াক লৈ যেতিয়া ৰাজনীতি কৰিব বিচাৰে তাৰ যোগ্য প্ৰত্যুত্তৰ একো নাই। জুবিন দাৰ অনুৰাগী জুবিন দাৰ ন্যায়ৰ বাবে মাৰো খালে, ৰঙা ঘৰৰ আলহীও হলে, কিন্তু আপোনালোকে নাকত তেল দি এচি তলত শুলে। নলবাৰীৰে হওক অসমৰে হওক বিকাশ উন্নয়ন আজি আমাৰ চৰকাৰৰ দিনত হৈছে। হিমন্ত বিশ্ব নলবাৰীৰ চাৰিওফালে অকল জুবিন অনুৰাগী, প্ৰকৃত জুবিন অনুৰাগীসকল আজি ওলাই আহিছে। চাৰিওফালে কেৱল জুবিন অনুৰাগী আপুনি দেখিবলৈ পাব। মানে মই এটা কথা বুজি নাপালো, আপুনি জুবিন দা ন্যায়ৰ বাবে ওলাই আহিছিলে নে 2026ৰ প্ৰচাৰ কৰিবলৈ? কাৰণ যিটো সময়ত যিটো ভুকিব লাগে আপুনি সেইটো বন্ধ কৰিছে। বন্ধুসকলে এয়া হৈছে মানে জুবিন দা ভাগৰ প্ৰকৃত অনুৰাগী, যিসকলে এতিয়া হাৰ পাইছে। আৰু ভিডিঅ' চাই যদি ভাল লাগিছিল লাইকটো কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব, ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব, পাৰিলে ভিডিঅ' শ্বেয়াৰ নকৰাকৈ নাথাকিব। আছিলে ভিডিঅ' এৰিছোঁ। জয় অসম, জয় জুবিন দা।